নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাই আছে এছএন নিউজ 24 ইউটিউব চেনেল ৰাজ্যৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো আপোনালোকৰ মাজলৈ খবৰকেইটা জানিবৰ বাবে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো লগতে ভিডিঅ'টো যদি চাই ভাল পায় লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব প্ৰথমটি বৃহৎ ডাঙৰ খবৰ লৈ আহিছো আপোনালোকৰ মাজলৈ জনজাতিকৰণ বিজেপিয়েহে কৰিব আন্দোলন কৰিলে জনজাতিকৰণ পিছুৱাইহে যাব 6 জনগোষ্ঠীলৈ বাৰ্তা মুখ্যমন্ত্ৰী বিজেপিক দূৰত ৰাখিলে আন্দোলনে জনজাতিকৰণ নকৰে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে বিজেপিক নিষিদ্ধ কৰিলে জনজাতিকৰণ কেনেকৈ হ'ব বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনজাতিকৰণৰ প্ৰক্ৰিয়া ইতিবাচকভাৱে বহু আগুৱাইছে আন্দোলনে জনজাতিকৰণত পলমহে কৰিব বুলি মন্তব্য কৰিছে জোৰ সমদল প্ৰতিবাদত গণ্ডগোল হলে প্ৰক্ৰিয়া দেৰি হৈ যাব বুলি কৈছে নৱেম্বৰত জনজাতিকৰণক লৈ ৰিপৰ্ট আহিব বুলি মন্তব্য কৰিছে আন্দোলন হলে অসম পিছুৱাইহে যাব বুলি কৈছে তেখেতে ইয়াৰ পাছৰ আন এক বৃহৎ ডাঙৰ খবৰ আকৌ আহিব পাৰে বৰ ভূঁইকঁপ আহিয়ে আছে আফটাৰ শক নিশা ৰাজ্যত কেইবাটাও আফটাৰ শক ইটোৰ পিছত সিটো আফটাৰ শকত ৰাজ্যত হাহাকাৰ পৰিস্থিতি উদালগুৰিত পুনৰ 2.7 প্ৰাবল্যৰ ভূমিকম্প ভূগৰ্ভৰ পৰা 5 কিলোমিটাৰ গভীৰতাত জোকাৰণি 6:11 জোকাৰণি অনুভূত আকৌ আহিব পাৰে বৰ ভূঁইকঁপ ভূগৰ্ভৰ পৰা 5 কিলোমিটাৰ গভীৰত জোকাৰণিৰ অনুভৱ শোণিতপুৰত 2.9 প্ৰাবল্যৰ ভূমিকম্প ইয়াৰ পাছৰ আন এক বৃহৎ ডাঙৰ খবৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যত উচ্ছেদ চলি থাকিব প্ৰধানমন্ত্ৰীৰ মন্তব্যৰ পিছতে একচন আৰম্ভ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যত উচ্ছেদ চলি থাকিব বুলি কৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰীৰ মন্তব্যৰ পিছতে একচন আৰম্ভ খবৰ নিদিয়াকৈ ৰাজ্যৰ বহু প্ৰান্তত চলিব উচ্ছেদৰ জাননী লাভ কৰি চেঙাজানত লাগিছে হাহাকাৰ পৰিস্থিতি বেদখলকাৰীয়ে নিজেই ভাঙিছে নিজৰ ঘৰ আন বহু প্ৰান্তত উচ্ছেদৰ আগেয়ে চলিছে জৰীপ ইয়াৰ পাছৰ আন এক বৃহৎ ডাঙৰ খবৰ উজনি অসমবাসীলৈ সাৱধান বাণী খবৰ নিদিয়াকৈ নিপকুৱে এৰিছে পানী ধনশিৰি আৰু দৈয়াং গেলা বিলৰ সংহাৰী ৰূপ উজনি অসমবাসীলৈ সাৱধান বাণী ধনশিৰি আৰু দৈয়াং গেলা বিলৰ সংহাৰী ৰূপ দেখিবলৈ পোৱা গৈছে খবৰ নিদিয়াকৈ নিপকুৱে এৰিছে পানী হুৰে বৃদ্ধি পাইছে ধনশিৰি আৰু দৈয়াং গেলা বিলৰ পানী যিকোনো মুহূৰ্তত জলমগ্ন হ'ব পাৰে উজনি অসমৰ কেইবাটাও প্ৰান্ত জৰুৰীকালীন পৰিস্থিতিৰ বাবে মুকলি হেল্পলাইন নম্বৰ উজনি অসমত ভয়াৱহ বান পৰিস্থিতি ইয়াৰ পাছৰ আন এক বৃহৎ ডাঙৰ খবৰ 20 কোটি মুছলমানৰ প্ৰতিবাদে আজি পাব নেকি ফল বাতিল হ'ব পাৰে ৱাকফ সংশোধনী আইন উচ্চতম ন্যায়ালয়ে জাৰি কৰিব অন্তৱৰ্তীকালীন আদেশ ৱাকফ সংশোধনী আইনক লৈ আহি গ'ল ডাঙৰ খবৰ 20 কোটি মুছলমানৰ প্ৰতিবাদে আজি পাব নেকি ফল বাতিল হ'ব পাৰে ৱাকফ সংশোধনী আইন আজি উচ্চতম ন্যায়ালয়ে জাৰি কৰিব অন্তৱৰ্তীকালীন আদেশ নিশা 3টা মূল বিষয়ৰ ওপৰত ভিত্তি কৰি প্ৰদান কৰিব এই আদেশ ৱাকফ সংশোধনী আইনক লৈ 22 মে'ত জাৰি কৰা হৈছিল স্থগিতাদেশ ইয়াৰ পাছৰ আন এক বৃহৎ ডাঙৰ খবৰ বিপদত পৰিব ধুবুৰীৰ কোন আৰক্ষী বিষয়া প্ৰতিবাদকাৰীক লক্ষ্য কৰা আৰক্ষী বিষয়াৰ বিৰুদ্ধে আজি লোৱা হ'ব ব্যৱস্থা প্ৰতিবাদকাৰীক লক্ষ্য কৰা আৰক্ষী বিষয়াৰ বিৰুদ্ধে আজি লোৱা হ'ব ব্যৱস্থা গোলকগঞ্জত প্ৰতিবাদকাৰীৰ ওপৰত কৰি বিপদত ধুবুৰীৰ উচ্চ পদস্থ আৰক্ষী বিষয়া বিপদত পৰিব পাৰে ধুবুৰীৰ শীৰ্ষ আৰক্ষী অধীক্ষক লীনা দলে এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ আহি পৰিছে বিপদত পৰিব ধুবুৰীৰ কোন আৰক্ষী বিষয়া এছএছপি লীনা দলে উপ আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে চলিব তদন্ত অধীক্ষক কনিষ্টবল জড়িত সকলোৰে বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা 10 ছেপ্টেম্বৰত প্ৰতিবাদকাৰীৰ ওপৰত প্ৰয়োজনতকৈ অধিক শক্তি প্ৰয়োগ কৰিছিলে আৰক্ষী
আৰক্ষীয়ে ইয়াৰ পাছৰ আন এক বৃহৎ ডাঙৰ খবৰ লৈ আহিছো আপোনালোকৰ মাজলৈ চক্ৰ বিষয়া নুপুৰৰ লুট ভিজিলেন্সৰ অভিযানত কোটি কোটি টকা উদ্ধাৰ দুৰ্নীতিগ্ৰস্ত ৰাজহ চক্ৰ বিষয়া নুপুৰ বৰাৰ ফ্লেটত CM ভিজিলেন্সৰ অভিযান কামৰূপ জিলাৰ গৰৈমাৰীৰ ৰাজহ চক্ৰ বিষয়া নুপুৰ বৰা মালিগাঁও গুটান নগৰৰ ফ্লেটত চলিছে অভিযান কেইবা কোটি টকা উদ্ধাৰ হৈছে ফ্লেটত টকা গণিবলৈ ষ্টেট বেংকৰ সহায় বিচাৰিছে CM ভিজিলেন্সে কামৰূপ জিলাৰ গৰৈমাৰী ৰাজহ চক্ৰ বিষয়া নুপুৰ বৰাৰ অবৈধ প্ৰেমিক বৰপেটাৰ লাট মণ্ডল সুৰজিত ডেকাৰ ঘৰতো চলিছে তালাচী বৰপেটাৰ ডঙৰকুচিত ঘৰ সুৰজিত ডেকাৰ বৰপেটাৰ কলয়াহাটিতো আছে নুপুৰ বৰা সুৰজিত ডেকাৰ ঘৰ পূৰ্বে বৰপেটাৰ ৰাজহ চক্ৰ বিষয়া আছিলে নুপুৰ বৰা বৰপেটাত বৃহৎ ভূমি কেলেংকাৰীত লিপ্ত হৈছিলে নুপুৰ বৰা বৰপেটাত দুৰ্নীতিৰে ঘটিছিলে কেবা কোটি টকা বৰপেটাত চাকৰি কৰোতে নুপুৰ বৰাই নিজৰ গিৰিয়েকক বাদ দি লাট মণ্ডল সুৰজিত ডেকাৰ সৈতে অবৈধ প্ৰেমৰ সম্পৰ্ক গঢ়িছিলে বৰপেটাৰ পৰা গৰৈমাৰীলৈ বদলি হৈছিলে নুপুৰ বৰা গৰৈমাৰীতো বৃহৎ কেলেংকাৰী আৰম্ভ কৰিছিলে নুপুৰ বৰাৰ বাবে তেওঁৰ অবৈধ প্ৰেমিক লাট মণ্ডল সুৰজিত ডেকাই পূৰ্বৰ পত্নীক খেদিছে ঘৰৰ পৰা বুলি আমি তথ্য পাইছো ইয়াৰ পাছৰ আন এক বৃহৎ ডাঙৰ খবৰ গুগল পে ফোন পে পেটিএম ব্যৱহাৰ কৰে নেকি আপুনি আজিৰে পৰা লেনদেনত বৃহৎ খালখলনি গুগল পে ফোন পে পেটিএম ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে আজি 15 ছেপ্টেম্বৰৰ পৰা UPI লেনদেনত খলনি হ'ব বহুকেইটা নিয়ম NPCI ঘোষণা কৰিছে বহুকেইটা নতুন নিয়ম NPCIৰ তৰফৰ পৰা বৃদ্ধি কৰা হৈছে হাই ভেলু ট্ৰানজেকচনৰ সীমা পূৰ্বে থকা 2 লাখ টকাৰ লেনদেনৰ সীমা এতিয়া 5 লাখ টকালৈ বৃদ্ধি কৰা হৈছে ৰেলৱে এয়াৰলাইন আদিৰ ভ্ৰমণৰ ক্ষেত্ৰতো বৃদ্ধি কৰা হৈছে লেনদেনৰ সীমা পূৰ্বে থকা 5 লাখৰ সীমা এতিয়া 10 লাখ টকালৈকে বৃদ্ধি কৰা হৈছে নতুন নিয়ম অনুসৰি একেবাৰে 5 লাখ টকা পৰ্যন্ত লেনদেন কৰিব পাৰিব আপুনি এতিয়াৰে পৰা ধনৰ লেনদেনৰ সময়ত ধন লাভ কৰা একাউণ্টৰ গৰাকীৰ প্ৰকৃত নাম উপলব্ধ হ'ব লেনদেনত হোৱা দুৰ্নীতি ৰোধৰ বাবে অনা হৈছে এই নতুন নিয়ম ইয়াৰ পাছৰ আন এক বৃহৎ ডাঙৰ খবৰ লৈ আহিছো আপোনালোকৰ মাজত আকৌ বাঢ়িব দৰমহা ৰাজ্যিক কৰ্মচাৰীলৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ লৈ আহিছো ৰাজ্য চৰকাৰৰ অধীনত কৰ্মৰত কৰ্মচাৰীৰ বাঢ়িব দৰমহা ৰাজ্য চৰকাৰে অতিৰিক্ত 3% DA আৰু DR বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ইয়াৰ ফলত লাভান্বিত হ'ব ৰেগুলাৰ কৰ্মচাৰীসকলৰ লগতে পেঞ্চনাৰ আৰু ফেমিলি পেঞ্চনাৰ সকল বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় জুলাই 2021 পৰা কাৰ্যকৰী হ'ব এই সিদ্ধান্ত ইয়াৰ পূৰ্বে কেন্দ্ৰীয় কেবিনেটে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰ সকলৰ বাবে 3% DA আৰু DR বৃদ্ধিৰ অনুমোদন জনাইছিল চৰকাৰৰ সিদ্ধান্তই 47.14 লাখ কেন্দ্ৰীয় কৰ্মচাৰী আৰু 68.62 লাখ পেঞ্চনাৰক লাভান্বিত কৰিছে কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীৰ DA আৰু DR বৃদ্ধি কৰাৰ পিছতেই ৰাজ্যিক কৰ্মচাৰীসকলেও আশা কৰিছিল যে তেওঁলোকৰো DA DR বঢ়াব ৰাজ্য চৰকাৰে ইয়াৰ বাবে মুখ্যমন্ত্ৰীক লগু ধৰিছিল কৰ্মচাৰী পৰিষদে আৰু অৱশেষত বৃহস্পতিবাৰে ৰাজ্যিক কেবিনেটে কৰ্মচাৰীৰ DA আৰু DR বঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে